তাজমহল ন ছাৰ, তাজমহল একদম মানে পেটত আছে মুখত নাই নহয়। মই জানো বাৰু জনাটো তাজমহল। ঐ জানো যদি কোৱা আকৌ, সেইটোকে ক'বলৈ ইমান সময় লাগে নেকি? এডালে জানে নে নেজানে মোৰ ডাউট আছে দেই ছাৰ। মই হলে জানো আকৌ। আহি গ'ল মানে উস্তাদি। জানো যদি কচোন বাৰু চাওঁ পাৰো নে নোৱাৰো। পৰঠিন জানো যদি কচোন। মিস্ত্ৰী আকৌ, এই পকা মিস্ত্ৰীয়ে বনাইছিল। মাৰ্বল পাথৰবোৰ যে ইমান ফিনিচিং মাৰি ধুনীয়াকে লগাইছিল নহয়। সেয়া এই মোৰো এতিয়াহে মনত পৰিছে। মই কৈছিলো নহয় পেটত আছে মুখত নাই বুলি। মিস্ত্ৰী আকৌ ছাৰ। এই চুপ। চালা এই স্কুল বুলি কোৱা বস্তুটো কোনে যে উলিয়ালে নহয়। তাক মই ওচৰত পোৱাহেঁতেন ভালকে কাণ তলীয়া দুটামান দিলোহেঁতেন। আজি কেইদিন হৈছেনো পৰীক্ষা দি পাছ কৰি পানি এডমিশ্যন কৰিছিলোহে। আকৌ মানে সেই ইউনিট টেষ্টডাল আহি পালেহি। একদম মানে শান্তিত অকমান শুবলৈ নোপোৱা হৈছো আৰু এই স্কুলডালৰ কাৰণে। মাথা চাথা বেয়া হৈ যায় দেই। ঐ অলবদ্ধ, ঐ কিতাপখন মুখৰ আগত লৈ কলে চাই আছো? এনেকে কিতাপ পঢ়িছ হা? আৰু কেইদিন আছে হা? এই ইউনিট টেষ্ট পালেহিয়ে নহয়, ভালকে অকমান মন দি পঢ়িব পৰা নাই? ঐ পাপা, তুমিও নজনা নুশুনাকে কথা কিছুমান কিবা একদম ওপৰতে কৈ দিয়া দেই। মই পঢ়ি থকা নাই, কি কৰি আছো বাৰু? কিতাপখন মেলি দৰ্জা পিনে চাই সেয়া পঢ়ি আছ তই? ঠগিবলৈ আৰু মানুহ বিচাৰি পোৱা নাই? কাণতলীয়া স্বৰ চিনি পাও হা? আহা, আমাৰ পাপাটো যে নহয় নভবা নিচিন্তাকে কথা কিছুমান ওপৰতে কৈ দিয়ে দেই। অকল পঢ়ি থাকিলে নহব নহয় পাপা। মুখস্থ হৈছে নে নাই কেনেকে গম পাম? কিতাপখনত পঢ়ি পানি সেই মই কিতাপ নোচোৱাকে মুখস্থ মাতি আছো আকৌ। অকল কিতাপখন পঢ়ি গলে নহব নহয়, মুখস্থ থাকিব লাগিব ন, তেতিয়াহে পৰীক্ষাত লিখিব পাৰিম। হয়তোন, কথাটো ভাবি চাবলে নহলেই। হ'ব, বৰ লেকচাৰ দিব নালাগে। পঢ় ভালকে পঢ়, পৰীক্ষা পালেহি নহয়। কৃষ্ণ, ভাল বাছিলো দেই। এই মুনুকণ মেথা গমডালে প্ৰতিবাৰে পৰীক্ষাত ইমান নম্বৰ পায়। কেনেকে পঢ়ে জানো জহনীটোৱে। মোৰচোন যিমান পঢ়িলেও মনতে নাথাকে। নে সি কোনেও গম নোপোৱাকে মনে মনে নকল নেমাৰেতো। এইবাৰ পৰীক্ষাত তাক চান্দিব লাগিব ৰ। চিনি পাইছানে মানে? ৰবাচোন, ৰবা। আমাৰ সেই আঁতৈ নহয় জানো? হয়। ভাল ধৰিলা কিন্তু দেই আঁতৈ। আঁতৈ চব ঠিকে আছে। পিছে হেৰি নহয়, এই কপালতে কোলা চন্দ্ৰতাপখন আকৌ কোনে আহিলে? আঁতৈ কোৱা। আঁতৈ এইখন চন্দ্ৰতাপৰ কথা নুসুধিবা বুজিছানে? এইখনৰ কাহিনী বৰ জবৰদস্ত। হে বৰ জবৰদস্ত নেকি? কোৱাচোন কোৱা তেতিয়াহ'লে কাহিনীটোকে শুনো। আঁতৈ নেলাগে থোৱা। এইটো কাহিনী শুনিব লাগিলে মানুহে হাঁহিবহে বুজিছানে? একো নহয় হে আঁতৈ, কোৱাচোন কোৱা। আৰু ইয়াত অকল মইহে আছো, মোৰ বাহিৰে কোনে শুনিবনো? আৰু মই বেলেগক গৈ নকওঁগে নহয়। কবলেতো মনটো নাছিলেই। তুমিও ইমান জোৰ কৰিছা যেতিয়া শুনা তেতিয়াহ'লে। এই ফ্লেগখন মোৰ ভাগৰ মানে চন্দ্ৰতাপখন, এই মানুহজনী সপোন পূৰ কৰিবলৈ গৈছিলো। এই সপোন পূৰ কৰিবলৈ যাওঁতে এই চন্দ্ৰতাপখন আহি গ'ল। কি কোৱা হে আঁতৈ? সপোন পূৰণ কৰিবলৈ যাওঁতো এনেকে কপালত চন্দ্ৰতাপ লাগি যায় নেকি? লাগে। কপাল ভাল হলে আৰু বহুত কিবা কিবি লাগে। পিছে হেৰি নহয় আঁতৈ, মানুহজনী কি সপোন পূৰণ কৰিবলৈ গৈনো তোমাৰ কপালতে এইখন আহিলে? সপোন মানে বৰ সাংঘাতিক ডাঙৰ সপোন বুজিছানে আঁতৈ? মোৰ মানুহজনী হেনো সৰুৰ পৰাই সপোন এটা আছিলে, এই ৰঙা নীলা গাড়ীত উঠি কুকে চব গাড়ীতকে মানে একদম আগত যাব লাগিব মানে। সেই তেনেকুৱা ধৰণৰ সপোন এটা আছিলে। মোক দিনে নিশাই সপোনটোৰ কথাকে কৈ থাকে বুজিছানে? তাৰ পিছত এদিন মানে সেই কামৰ পৰা আহি বহি আছিলো বুজিছানে? তাৰ পিছত মানে সেই চাহটোপা দিয়া সলনি মোক মানে সেই সপোনটোৰ কথা কৈ আছিলে নহয়। ময়ো সেই আগগুৰি চিন্তা নকৰি ঠাণ্ডা পানী দিয়া লোটাটোকে মাৰি পঠিয়ালো নহয় মূৰলে। তাৰ পিছত কিডাল হব আৰু, মানুহ বেহুচ। লগালগ 108ত ফোন কৰিলো। 108ত উঠাই পানী ৰঙা নীলা লাইট জ্বলাই কু তেনেকে চিঞাই নি হস্পিটেল পোৱালোগে। সপোনটোতো পূৰণ হলেই। বাহ আঁতৈ, তোমাৰ সপোন পূৰণ কৰা পদ্ধতিটো ভাল লাগিলে কিন্তু দেই। কিন্তু এই কোলা চন্দ্ৰতাপখন আহিল কেনেকৈ? সেইটো কাহিনীহে নুবুজিলো। সেইটো কাহিনী বুজি পাবলে কাহিনীটো গোটেইটো শুনি লব লাগিব আকৌ, তাৰ পিছতহে বুজি পাবা। কোৱাচোন কোৱা তেতিয়াহ'লে। হুঁচ অহা পিছত মানুহজনীয়ে মোক সুধিলে বোলে মই ক'ত। ময়ো গোটেই সপোন পূৰণ কৰা কাহিনীটো কলো। তাৰ পিছত মানুহজনী মেথাটো বেয়াই হৈ গ'ল নে কিয়ে হৈ গ'ল মই একো ধৰিবই নোৱাৰিলো বুজিছানে? হৰি, তাৰ পিছত আঁতৈ তাৰ পিছত হব কি ডালাও? ডক্তৰ পিছে এজনী বগা কাপোৰ পিন্ধি কেলে কিবা থালি এখনত কেঁচি কটাই কিবা কিবি লৈ ঘূৰি নুফুৰে জানো? ঘূৰে। সেইজনী হাতৰ পৰা থালিখন থাপ মাৰি লৈ মাৰি পঠিয়াই দিলে নহয় মোৰ মূৰলে বুজিছানে?
অহ ঐ তাৰপিছত কি হ'ল হয় আতৈ তাৰপিছত নে দুদিনৰ পিছতহে মোৰ হুঁচ আহিল কপালত দেখিছোঁ হাড় পাই এসোপামান কাপোৰে মেৰিয়াই বেণ্ডেজ মাৰি থৈছে ওচৰতে সেই নাৰ্ছ এজনী বহি আছে বোলো সুধিলোঁ মোৰ মানুহজনী ক'ত তাৰপিছত কি ক'লে বা ক'বলৈ থাকিল কি ডালা বোলে আপোনাৰ মানুহজনীয়ে ইহলীলা ত্যাগ কৰি স্বৰ্গযাত্ৰা কৰিলে ঘৰৰ পৰা গাৰ্জেন আহি ডেড বডি ৰিচিভো কৰিলে আতৈ মই এটা কথাহে বুজি নাপালোঁ তুমি মানুহজনীক লোটাটো মাৰি বেহুচ কৰিলা মানুহজনীয়ে তোমাক সেই লিংখিলাংখা সোপা থালিখন মাৰি বেহুচ কৰিলে কিন্তু মানুহজনী মৰিলে কেনেকে মই মানুহজনী সপোন পূৰণ কৰা কাহিনীটো শুনি দুখতে হেনো মোক মৰাৰ পিছত সেই ৰাতি ছুইচাইড কৰি দিলে বোলে হে হৰি আতৈ তোমাৰে কোলা চন্দ্ৰতাপৰ কথা এই কাহিনীটো মোকে যি ক'লা বেলেগক নকবা বুজিছানে নকওঁ আতৈ নকওঁ কিয় ক'ম বাৰু বেলেগক তোমাক বুলিহে কৈছোঁ পিছে হেৰি নহয় এতিয়া ইয়াতে চোতালতে এনেকে থিয় কথাকে পাতি থাকিবা নে ভিতৰলৈ মাতিবা হয়তো তোমাক কোলা চন্দ্ৰতাপৰ কাহিনী শুনি তোমাক মই ভিতৰলৈ মাতিবলৈকে পাহৰিছোঁ আহা হে আতৈ আহা ভিতৰলৈ আহা পলথিন ইউনিট টেষ্ট পালেহিয়ে নহয় তই পঢ়িছ নাই হয় তোৰ মেথাটো বেয়া হ'ল নি ইউনিট টেষ্টৰ কাৰণে পঢ়ে নেকি মানুহে লেচন পঢ়াইছেনো কেইটা গোটেইকেইটা মুখস্থই আছেচোন কথা কৈছে শুনা মুখস্থ থকাৰ কাৰণে যোৱাবাৰ বছৰেকীয়া পৰীক্ষাত যেনে তেনে পাছ কৰিছ যোৱা বছৰ সেই বছৰেকীয়া পৰীক্ষা কথাটো অলপ বেলেগ হবলৈ আহিছে একেচোন পৰীক্ষাহে আছিলে সেইটো কথা নহয় তই এইবিলাক মানে সৰু মৰু মানুহে ডাঙৰ কথা বুজি নাপাবি যোৱা বছৰ বছৰেকীয়া পৰীক্ষাত দেখা নাই টেবলেট বিলাক চব খাবলৈকে নেপালো প্ৰতিদিনে ছাৰে ধৰিলেচোন ক'ত ভাল নম্বৰ পাম তই মানে এইবাৰ ইউনিট টেষ্টতো নকল মাৰিবি কথাৰ গুৰি কৰবাত মানে সেই নকল মৰাটো মোৰ গাত দুখ নাই দেই যিমান পঢ়িলেও মনতে নাথাকে যদি কি কৰিম নকলটো মাৰিবই লাগিব এইকেইটা ভালকে মুখস্থ কৰি নিব লাগিব ছাৰে এইকেইটা একদম কমন কুৱেশ্যন বুলি কৈছিলে নহয় এইকেইটা খাটাং আহিবই এইকেইটা যদি মুখস্থ কৰি নিওঁ 15-20 নম্বৰ ইয়াতে পাই যাম ৰচনা আহিব বুলি কৈছিলে ৰচনাটো মুখস্থ হ'লেই ব্যাখ্যা কৰা কেইটা মুখস্থ হ'লেই এই শ্বৰ্ট কুৱেশ্যন কেইটা যদি ভালকে মুখস্থ কৰি নিওঁ পৰীক্ষাত ইজি পাছ হৈ যাম এনেও 50 নম্বৰ ইউনিট টেষ্টে ইমান টেনশ্যন নাই ল'ৰা গোটেইখন কিতাপ বহি মেলি ললি যে ৰাতি বহুত হ'ল নহয় গম পাইছ নাই নুহু নেকি আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় কাইলৈ আকৌচোন পৰীক্ষা আছে বোলে পাপা হোম ৰবা কাইলৈ ইউনিট টেষ্ট আছে কাৰণেহে আকৌ বেছি দেৰিলৈকে পঢ়িছো ৰচনা আৰু ব্যাখ্যা কৰাখিনি মুখস্থ হ'ল ছাৰে কমন কুৱেশ্যন কেইটামান দিছিলে এই শ্বৰ্ট কুৱেশ্যন কেইটা মুখস্থ কৰি ল'লে শুব পাৰিম আৰু দে সোনকাল কৰ ৰাতি 11টাই বাজিব হ'ল আৰু এতিয়া ঠিক আছে পাপা তুমি হোৱাগে যোৱা মই এইকেইটা মুখস্থ কৰিয়ে শুবলৈ গৈ আছো মই শুওঁগে তেতিয়া তই বৰ বেছি দেৰিলৈকে পঢ়ি নাথাকিবি কাইলৈ ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিবি ঠিক আছে পাপা যোৱা হোৱাগে যোৱা এইডালে আজি পৰীক্ষা আছে বুলি পাহৰিলে নেকি ইমানকে চিঞৰি আছো মাত বোলে নাই যে কিবা খং উঠিব এৰি থৈ গুচি যাম আকৌ গম পাবি ল'ৰাই লাষ্ট আৰু এবাৰ মাতিম এইবাৰত মাতিলে মাতিব নেমাতিলে ইয়াক এৰি থৈ গুচি যাম ফটাকানি এইটো কম্পিউটাৰে চিঞৰি আছে সিচোন আমাৰ এইডাল মানে স্কুললৈ যোৱাই নাই ফটাকানি স্কুল নাযাওঁ নেকি কম্পিউটাৰে চিঞৰি আছে সি এই শনিডাল আহি পালেহিয়ে নে পাপা মই গৈ আছো তাক অকণমান ৰখিবলৈ কৈ দিয়াচোন চব মানে লোকৰ ল'ৰা ঘৰৰ পৰা আহিও কবা পালেহি আমাৰ এইটো ঘৰৰ পৰাই ওলাব পৰা নাই কম্পিউটাৰ দাদাই ফটাকানি গ'ল নেকি লিপষ্টিক লগাওঁতে মেকআপ মাৰোতে অকণমান দেৰি হৈছে গৈ আছে আমাৰ এই পাপাটো যে নহয় আৰু দেই কেনেকুৱা কথা কৈছা মই ছোৱালী মানুহ নেকি কিবা মেকআপ মাৰি আছে বুলি কৈছা যে কম্পিউটাৰ গৈছো পাপা মই আহিলো দেই মেথা গৰম আহিলো মানে তই কলে যাবলৈ ওলাইছ কি কলে যাবলৈ ওলাইছ পৰীক্ষা আছে স্কুললৈ যাওঁ আকৌ লোকৰ বাপেক ভয়ে ল'ৰা ছোৱালী স্কুললৈ গ'লে যি ধুনীয়া মাত বুল দি পঠিয়াই আমাৰ কি চাবা মেথা গৰম স্কুললৈ গৈছ বেগটো ক'ত এই খদম দামত স্কুল বেগটোৱে পাহৰি গৈছো মেথা গৰম বুলি ক'লে লাজ লাগে অকল লোকৰ বাপেক ভয়ে ভাল মাত দিয়াটো চালে নহ'ব নহয় কিয় ভাল মাত দিয়ে সেইটো বুজি পাব লাগিব ল'ৰা ছোৱালীয়ে হ'ব হ'লেও তুমি জোখতকে অকণমান বেছিয়ে ফটাকানি নেযাওঁ নে কি ইমান দেৰি ৰখি আছো গৈছো তইও এটা মানে বৰ হুলস্থুলখন লগাই থাকো এতিয়া সি হুলস্থুলহে লগাই থকা হ'ল বেচেৰা কিমান দেৰি পৰা আহি ৰৈ আছে সি ঠিকনা নাই এতিয়া আকৌ তাৰ গাতহে দুখটো হ'লগে এইবোৰ ল'ৰাই পঢ়ি কি যে ফালিব নহয় স্কুললৈ গৈছে বেগটোকে এৰি থৈ গৈছে কেনেকুৱা কথা বাৰু এইটো ছোৱালী মানুহৰ গোটেই অথনিৰ পৰা ইমান দেৰি কি কৰি আছিলি হে স্কুললৈ ওলাওঁতেও ইমান টাইম লাগে নে
তই এটা জোখতকে কিবা বেছি হুলস্থুলখন লগাও স্কুলতহে যাবি ক'ৰবাত ইণ্টাৰভিউ মাৰিবলৈ নাযাওঁ নহয় 10 মিনিট দেৰি হ'লে একো নহয় দে নকলবিলাক ঘৰতে সেটিং কৰি লৈছো আকৌ স্কুলত ক'ত সেটিং কৰিবলৈ সময় পাবি ভালকে সেটিং কৰি নল'লেহে খুচুৰ মুচুৰ কৰি থাকিলে ধৰা পৰি মৰিবি ঐ ফটাকামি তই নকল লৈছ মানে নকল নলৈ কৰিবি কি হয় ৰাতিপুৱা গধূলি পঢ়ি থাকিলে যদি কিতাপৰ কথাবোৰ মাথাত নুসুমাই নকল মাৰিবই লাগিব ন উপায় নাই আৰু বুজিছনে ঐ নকল লৈছ হয় ধৰা পৰিলে পাবি আকৌ মজাটো স্কুলৰ পৰা উলিয়াই দিব গম পাইছনে নাই আৰু এটা কথা কি জান পলথিনেও নকল লৈছে বোলে হে চবেই নকল মাৰিব নেকি এবাৰ আৰু কোনে কোনে নকল মাৰে নেজানো পলথিনে কালি মোক কৈ আছিলে সেইটো কাৰণে গম পাই সিও নকল ল'ব বুলি কণপিতো মই নকল লোৱা কথা তোৰ আগতহে যি ক'লো আকৌ মই কাকো নকওঁ তয়ো নকবি আকৌ দেই নকওঁ কি গৰজ পৰিছে মোৰ বেলেগৰ আগত কৈ থাকিবলৈ বাৰু আৰু এটা কথা আকৌ দুইটাই একেখন বেঞ্চতে বহিম কমন পৰিলে মানে তই বহীত লিখা পিছত মোক বহীত দেখুৱাব লাগিব আকৌ নহ'লে মই কৈ দিম চাবি চাবি মোৰ লিখি হোৱা পিছত বহীখনকে লৈ লিখি ল'বি এতিয়া দেৰি হৈ আছে ব'ল যাওঁ সোনকালে আহ ফটাকামি মুনুকণ হাতলৈ ৰখিবি নে কি তাকেহে নৰখিলেও কথাটো বেয়া হ'ব নহয় ৰখিব লাগিব ব'ল সিহঁতৰ ঘৰলৈকে গুচি যাওঁ নেকি নহ'লে নেলাগে এতিয়া ঘৰলৈ নাযাওঁ আনকালে ৰখো যে গছজোপা তলত তাতে ৰখিমগে ব'ল ৰাতিপুৱাই ৰ'দটো যিহে টেঙাই ওলাইছে গছজোপা তলত ৰখিয়ে মজা লাগিব কণপিতো মই নকল লোৱা কথা কাকো নকবি আকৌ দেই আকৌ মনত পেলাই দিছো কিন্তু তোক নকওঁ কিন্তু মোক দেখুৱাব লাগিব আকৌ নেদেখুৱালে হ'লে কৈ দিম আকৌ মই চবকে হ'ব দেখুৱাম বাৰু ব'ল এতিয়া নিজে আকৌ নকল মাৰিবলৈ ভয় কৰ আনে নকল মৰাৰ পিছত বহীখনৰ পৰা চাই লিখিবলৈ বৰ মজা পাওঁ আকৌ তহঁতৰ নিচিনা কলিজাখন মোৰ ইমান ডাঙৰ নহয় ন সেইটো কাৰণেহে কিবা নহ'লেচোন ময়ো নিউ কলে নিব পাৰো নকল সাহস নাই বুলি ক'ব নোৱাৰ কলিজা সৰু ডাঙৰ মাৰিবলৈ আহিছ চাল্লা ইমান দেৰি অহা নাই এইকেইটা পলথিন সিহঁতে কেনেবাকে আমাতকে আগে পাৰ হৈ গুচি যোৱা নাইতো নাই যোৱা সেইকেইটা ইমান সোনকালে যাব নোৱাৰে মই ঘৰৰ পৰা ওলাই আহোঁতে 8:30 বাজিছিলহে এইডোখৰ আহোঁতে কিমান টাইম লাগিছে খুব বেছি 5 মিনিট মুনুকণ তহঁতি কেতিয়াবাই পালিহি নেকি বেছি দেৰি নাই হোৱা 10 মিনিটমান হ'ল হ'লেও হেইয়া দেখিছ মুনুকণ মই কোৱা নাছিলো নে এইকেইটা ইমান সোনকালে যাব নোৱাৰে বুলি ইমান সোনকালে যাব নোৱাৰে ক'বলৈ আহিছ তহঁতি থাকি যাবি বুলিহে আমি দেৰিকে ওলাই আহিছো ন কণপিতো আমি যিমান সোনকালেহে আহিছিলো এইডোখৰ কেতিয়াবাই পাৰ হৈ গৈও স্কুল পালোগেহেঁতেন তহঁতি থাকি যাবি বুলিহে ফটাকামিহঁতৰ ঘৰত অকণমান দুইটা বহি দিলো ফটাকামিহঁতৰ ঘৰত তহঁতি দুটা এনে বহি দিয়া নাই নকল সেটিং কৰিলি চাগে নকল মই কাহানি বা নকল অনা দেখিছনে দে শুনিছ তেনেকুৱা জাহা তাহা কথা নকবি দে পলথিন তই নানিলে কি হ'ব ফটাকামিয়ে ননাকে আছে নাই অনা দেই নাই অনা এই ইউনিট টেষ্টটো নকল কৰিম নেকি আৰু কিবা মই হ'লে আনিছো দেই এজাপমান লিখি একদম য'তে ত'তে পুৰা সেটিং লগাই আনিছো পৰীক্ষা হলতে উলিয়াই ধুমাধুম লিখিমহে আৰু পলথিন এই ইউনিট টেষ্টটো তই নকল মাৰিব লাগে নে বছৰীয়া পৰীক্ষাত নকল মাৰা দেখিবলৈ ভাল এইটো পৰীক্ষাতনো কিহৰ নকলডাল মাৰিব লাগে হয় মোৰ মাথাটো তোৰ নিচিনা নহয় আকৌ তই নকল নেমাৰিলেও পৰীক্ষাত এগাল নম্বৰ পাম মই আকৌ নকল নেমাৰিলে আলুগুটিহে পাম নকল মাৰো বুলিহে 10-15 পাওঁ তোৰ গৰু গাখীৰ আৰু বনবিতা খোৱা নাৰিকলটোৰ লগত মোৰ ভাগৰ আকৌ শুকান মাছ আৰু লাল চাহ খোৱা নাৰিকলটো নিমিলে নহয় এইটো তয়ো বৰ সাংঘাতিক কথা কৈ দিয় দেই হ'লেও পাই দেচোন এই ইউনিট টেষ্টডালতনো নকল মাৰিব লাগে নে হাঁহিব মানুহে শুনিলে তোন পাই এই ইউনিট টেষ্টডালতনো তই নকল আনিব লাগে নে বাৰু মই হ'লে নাই অনা দেই ফটাকানিও নাই অনা তই নাই অনা বুলি ক'লে মই মানি ল'ম ফটাকানিয়ে নাই অনা বুলি ক'লে মই কলিকুকো বলি দিলেও নেমানো দেই নাই অনা সপতছে নাই অনা আমি দুইটা তেহেঁতৰ ঘৰৰ পৰা একেলগে ওলাই আহিছো নাই অনাটো মিছা কথা কম নেকি আৰু তোক খাটাং তেতিয়াহ'লে ফটাকানিয়ে তোক কাকো নকবলৈ কৈছে আৰু পৰীক্ষাত সি লিখা বহীখন তোক দেখুৱাম বুলি কৈছে সেইটো কাৰণে তই তাৰ হৈ ইমান ওকালতি কৰি আছ একো নাই অনা দেই কেলে বকি আছে মই ক'ব নোৱাৰো মই কিন্তু নাই অনা দেই আৰু ইয়াত দেখুৱাম বুলিও কোৱা নাই মিছা কথা ক'ব নেলাগে দে মোৰ ভাগৰ কমন আহি গ'লে মই দিমতো আনিছ নাই সঁচা কথা কচোন কমন আহিলে মোকো দিবি কিন্তু এইটো বৰ কিবা এঠা লগা দি লাগি থাকে পলথিনডালো নাই অনা বুলি কোৱা শুনা নাই জানো আৰু ইয়াতে এতিয়া ৰখি থাকিলে দেৰি হ'ব ব'ল স্কুললৈ যাওঁ ভেবেলাহাট গ'লেই নেকি ঠিকনা নাই নহ'লেনো ইমান দেৰি নোলাহিনে নাই যোৱা ৰ আমি আহোঁতে ভেবেলাহাট ওলাই আছিলেহে আমি গৈ আছো গছজোপা তলতে বহিমগে বুলি কৈ থৈ আহিছো আহিব ৰ এইকেইটা ইমান দেৰি নাই ওলাহি তেতিয়াহ'লে পৰীক্ষা দেৰি হ'বচোন এনেকে নহয় কণপিতো টেনচন নলবি আমি ঘৰৰ পৰা ওলাই আহোঁতে 8:30 বাজিছিলেহে এতিয়া খুব বেছি 8:45-50 মান হৈছে চাগে
9:15 পৰা বহিবহে স্কুল। এইডোখৰ যাওঁতেনো কিমান দেৰি লাগিছে? খুব বেছি 2 মিনিট। সেয়া দেখিছ নাই? ঐ নাম ললো চৈতা নাহি হাজিৰ। হে কি কলি পলথিন? ঐ তহঁতক একো নাই কোৱা, আমি কিবা বেলেগ আলোচনা এটা কৰি আছিলো, সেইটো কথা পাতিছো। ঐ তহঁতি নাই যোৱা ন? আমি আকৌ বোলো দেৰি হৈছে কাৰণে গলিগে বুলিহে ভাবিছিলো। বল বল, দেৰি হব নহলে পৰীক্ষালে। আহ বেল মাৰিবই নহলে। ঐ মুনুকন, ঐ পুৰা পঢ়ি আহিছ চাগে ন পৰীক্ষা দিবলে? আজি দেখুৱাবি দেই। ইমান পঢ়ি নাই অহা দে। আৰু দেখুৱাবলৈ কৈছ যে, দেখা নাই লোকৰ পৰা চাই পানী লিখিলে মানে ছাৰে কেনেকে নম্বৰ কাটি দিয়ে? ঐ পগলা, ছাৰে নেদেখাকে দেখুৱাবি আকৌ। ঐ তোৰ ভাগৰ লিখি হোৱাৰ পিছত নতুন পেজ লৈ পুৰণা বহীখন মোক লিখিবলৈ দি দিবি আকৌ। আমি গোটেইকেইটাই চাই লিখিম ন পুতুকন? দিলেতো ভালেই, এতিয়া মহাশয় দিয়ে বা নিদিয়ে আকৌ? মই এতিয়া খাটাংকে দিম বুলি ক'ব নোৱাৰো দেই। পৰীক্ষা হলত চেপাৰেশ্যন চাইহে মই ক'ব পাৰিম দিম নে নিদিম। এইকেইটা পৰীক্ষা দিবলেনো লোকৰ ভৰসাত আহেনে? সদায় নিজৰ ভৰসাত আহিব লাগে, লাগিলে নকলে নানো কিয় এগাল মান। পলথিনে মানে নকল ঠিকছে আনিছ ন? আনিছোতো নাকো, নামি কৰিবি কি আৰু? নপঢ়িলেও এটা কথা, পঢ়িলেও যদি মনত নাথাকে সেইটো মোৰ গাত দুখ নাই নহয়। পলথিন, আজি তেতিয়াহ'লে পৰীক্ষাত দেখুৱাবি দেই। মই এইবিলাক দেখুৱাই কৰি থাকিব নোৱাৰো দেই। কমন পৰিলে মই লিখি লৈ নকল দলি মাৰি দিম, থাপ মাৰি ধৰি লিখ যদি লিখিবি, নিলিখ যদিও নাই। কিমান মাথা মাৰি কিমান কষ্ট কৰি যেনে তেনে 10-15 নম্বৰ লিখিম বুলি নকল গাল আনিছো। কেনেবাকে যদি আকৌ দেখুৱাই কৰি থকা ছাৰে দেখিবলৈ হয়, 10 নম্বৰ কাটি দিব লাগিলে মোৰ পিনে চেলমনি বদতিহে হ'বগে আৰু। তহঁতে কথা পাতি যিটো লেহেঙীয়া খোজত আহি আছ, আজি পৰীক্ষা দেৰি হ'ব যে খাটাং আৰু দেই। নহয় তই কিবা বেছিকে টেনচন ল। ৰাইজে পুৰা পঢ়ি আহিছে ন, কেনেবাকে 5 মিনিট লেট হৈ গ'লো লাষ্টত সেই সময় মেকআপ কৰিবগে নোৱাৰিব যে, সেইটো কাৰণে বেছি টেনচন হৈ আছে আকৌ। ভেবেলা, আজি নকল কিমান আনিছ ন তই? নাই অনা দেই, মই নাই অনা। এই ইউনিট টেষ্টতনো নকল আনিম নে বাৰু? আৰু পুতুকনে কিমান আনিছ আজি? নাই অনা দেই, ময়ো নাই অনা। বছৰেকীয়া পৰীক্ষাত আনো বাৰু, সাধাৰণ ইউনিট টেষ্টটোত আনিম নেকি আৰু কিবা নকল? জানো পাই, দেখিলেহে লিখিম। তহঁতি দুটা নকল নাই অনা বুলি ক'লে মোৰ কিবা বিশ্বাসে নহয় কিন্তু দেই। ভেবেলা, ফটাকানিডালৰ কথা শুনিছ? আমি দুটাই বোলে নকল নাই অনা বুলি ক'লে তাৰ বিশ্বাসে নহয়। নাই অনা যেতিয়া নাই অনা বুলিয়ে কম আকৌ, হয় নাই বাৰু? তোন আমি আনিলে আনিছো বুলি সঁচা কথা কৈ দিও পাই। আনি পানিও নাই অনা কৈ নাথাকো আকৌ। তই পিছে আনিছ নাই ন ফটাকানি? নাই অনা দেই মই। নাই অনা বুলি কৈছ হয় বাৰু, চাবি আকৌ পৰীক্ষা হলত কেনেবাকে মই লিখি থকা দেখিব লাগিলে ছাৰক কৈ দিম আকৌ। কবি নকল আনিলেহে নকল চাই লিখিম, নানিলে মানে কি ঘটিটো লিখিম। হেল্ল' গাইজ, ভিডিঅ'টো আজিলে ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।